ইতিমধ্যে অহা 29 তাৰিখলৈ শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ 150 বছৰ আবিৰ্ভাৱ সম্পূৰ্ণ হ'ব। গতিকে এইবাৰ 29 তাৰিখে 151তম আবিৰ্ভাৱ তিথি। এই উপলক্ষে সুন্দৰভাৱে গৰিয়মত সজাই তোলা হৈছে মায়াপুৰত। আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, অতি সুন্দৰভাৱে গৰিয়মত সজাই তুলিছে। আৰু আমাৰ সকলো ভক্তই ইতিমধ্যে বিভিন্ন স্থানৰ পৰা মহাৰাজসকল আহিছে। ইয়াতে আহি এক অতি সুন্দৰ পৰিৱেশৰ সূচনা হৈছে, যেন গোলক বৃন্দাবন, ভূ বৃন্দাবন সকলো আহি মায়াপুৰত অৱস্থান কৰিছে। গতিকে আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে আজি এই শুভ মুহূৰ্তত, যি প্ৰাক মুহূৰ্ত, সেই মুহূৰ্তত সকলোৱে অতি সুন্দৰভাৱে এই আবিৰ্ভাৱ তিথি উদযাপন কৰিবৰ বাবে যা যোগাৰ কৰিছে, সকলো প্ৰস্তুত হৈছে। 151তম ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ উদযাপন তিথি উদযাপন কৰিবৰ বাবে। গতিকে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আৰু এই অতি সুন্দৰভাৱে এই প্ৰাংগণ সজাই তোলা হৈছে। ইয়াত দেখা পাইছে বিভিন্ন দৰ্শনাৰ্থীসকলে আহি তেওঁলোকৰ পৰিবাৰসহ, সজ্জনসহ, বন্ধুবৰ্গসহ, আত্মীয় স্বজনসহ আহি এই অনুষ্ঠানত যোগদান দিবৰ কাৰণে আজি 3 দিন আগৰ পৰা ইয়াতে ভিৰৰ সৃষ্টি কৰিছে। এতিয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে এই উদযাপন অতি সুন্দৰ হ'ব। সকলোৱে আশা ৰাখিছে। ইতিমধ্যে বতৰো খুব সুন্দৰ হৈ আছে। গতিকে বিভিন্ন জেগাত এই তিথি উদযাপন কৰা হৈছে, কিন্তু মূল কেন্দ্ৰবিন্দু, মূল নাভিবিন্দু মায়াপুৰৰ গৰিয়মত। আৰু ইয়াত আহি আমাৰ ভক্তবিলাকে তেওঁলোকৰ জীৱনৰ আটাইতকৈ এটা পবিত্ৰ মুহূৰ্তত মায়াপুৰত থাকি তেওঁলোকে নিজকে ধন্য মানিছে। আৰু ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ কি সুন্দৰভাৱে মায়াপুৰ গৰিয়মত সজাই তোলা হৈছে। আৰু ইয়াত আহি ভক্তসকলকে নিজে ধন্য মানিছে। শ্ৰীল প্ৰভুপাদ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ আজি দিনত অতি সুন্দৰভাৱে শোভাযাত্ৰা হ'ল। আৰু সেই শোভাযাত্ৰা সন্ধিয়া সামৰণি পৰিছে। আৰু ইতিমধ্যে ইয়াৰ দ্বাৰা 151তম যি ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ আবিৰ্ভাৱ তিথি উদযাপন, তাৰ উদযাপনৰ উদ্বোধন ঘোষণা কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে এইকেইদিনতো আপোনালোকক সকলোকে এই উদযাপনৰ সম্পৰ্কে বিশদভাৱে আমি জনাম। আৰু আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ ভক্তসকলে আমাৰ এই ইউটিউব চেনেলৰ দ্বাৰা তেওঁলোকে নিজৰ জাগৰতে বহি মায়াপুৰ গৰিয়মঠত উদযাপন কৰা এই শুভ তিথি প্ৰত্যক্ষ কৰিবলৈ এটা সুযোগ পাব। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনবিলাকতো আমি এনেকৈ আপোনালোকক 151তম যি আবিৰ্ভাৱ তিথি, সেই তিথি অতি সুন্দৰভাৱে আপোনালোকক দৰ্শন দিয়াৰ এটা সুবিধা কৰিম। হৰে কৃষ্ণ।